বিপি আছামিজ ক্লাছেছলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক অষ্টম শ্ৰেণীৰ অংকুৰণৰ পাঠ নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী। এটা বৰ ইণ্টাৰেষ্টিং পাঠ। এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি দিম। এতিয়া এটা কথা তোমালোকক জনাই দিওঁ যে ইতিমধ্যে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যিটোত এন ফ্ৰাংকৰ সঁচা ছবি বা ভিডিঅ' যিখিনি হয়তো তোমালোকে দেখা নাই, সেইবিলাক মই দি পেলাই আলোচনাত আগবঢ়াইছোঁ। গতিকে ডেছক্ৰিপশ্যনত দি দিম লিংকটো, তোমালোকে ক্লিক কৰি চাবা। আৰু যদিহে তোমালোক প্ৰথমবাৰৰ বাবে বিপি আছামিজ ক্লাছ চেনেলটো চাইছা, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰি পেলাই যিকোনো প্ৰশ্ন উত্তৰ সুধিব পাৰিবা দেই। এতিয়া 1 নম্বৰ প্ৰশ্নত কি কৈছে, পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। এতিয়া পাঠটো মনোযোগেৰে পঢ়াটো তোমালোকৰ দায়িত্ব, কাৰণ প্ৰতিটো পাঠেই পঢ়িব লাগে বাৰু। এই পাঠটো কিন্তু বৰ ইণ্টাৰেষ্টিং, খুব ভাল লগা, কাৰণ এন ফ্ৰাংকৰ চুটি জীৱনটো, মানে 13 বছৰীয়া চুটি জীৱনতে কিশোৰগৰাকীয়ে কি এখন ডায়েৰী লিখি কেনেকৈ বিখ্যাত হ'ল, গোটেইখিনি বুজিব পাৰিবা। ভিতৰৰ প্ৰশ্নবিলাকো তোমালোকে তেতিয়া পাৰিবা। এতিয়া ক নম্বৰ প্ৰশ্নত কি হৈছে, ফুট দি পেলাই কেইবাটাও প্ৰশ্ন দিছে। গতিকে এই প্ৰশ্নবিলাকৰ এটা এটা উত্তৰ আমি দি যাওঁ। প্ৰথম হৈছে, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰ লিখিবা। জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। মানে ইহুদী নামৰ এটা জাতি আছে, মানে ইজৰাইলত এতিয়া মেক্সিমাম ইহুদী মানুহ থাকেই বাৰু। গতিকে সেইবিলাক কথা তোমালোকে পৰৱৰ্তী পৰ্যায়ত পাবা। এতিয়া কথা হ'ল, এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। ঠিক আছে। তাৰপিছত এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ লিখিবা। এন ফ্ৰাংকৰ দেউতাকৰ নাম অটো ফ্ৰাংক আছিল। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? উত্তৰ লিখিবা। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল। এতিয়া নাজী বাহিনী হ'ল হিটলাৰৰ এটা বাহিনী, সেনাবাহিনী। হিটলাৰৰ অনুগতসকলক নাজী বাহিনী বুলি কোৱা যায়। এইবিলাক তোমালোকে পাঠটো পঢ়িব লাগিব সেইকাৰণে। তাৰপিছত 2 নম্বৰ কথা হ'ল যে তেওঁলোক পণ্যাগাৰত লুকাইছিল, হলেণ্ডৰ পণ্যাগাৰতে, তেওঁ হলেণ্ডত আছিলে। তাৰপিছত নেক্সট কুৱেশ্যন, এন ফ্ৰাংকে কেতিয়াৰে পৰা কেতিয়ালৈ দিন লিখিছিল? উত্তৰটো লিখিবা। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লিখিছিল, মানে ডায়েৰী লিখিছিল দেই। 1 নম্বৰ প্ৰশ্নৰ কৰ একেবাৰে শেষৰ প্ৰশ্নটো, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? উত্তৰত লিখিবা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ'ল এডল্ফ হিটলাৰ। হিটলাৰ। তেওঁ লাখ লাখ ইহুদী লোকক হত্যা কৰিছিলে দেই। তেনেকৈ লিখিলে হ'ব। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নৰ খ আকৌ 3টা ফুট দি 3টা সৰু সৰু প্ৰশ্ন দিছে, সেইকেইটা উত্তৰলৈ যাওঁ। এতিয়া খৰ প্ৰথম প্ৰশ্নটোত সুধিছে যে এন ফ্ৰাংকে কিয় দিন লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো লিখা। এন ফ্ৰাংকে দিন লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত এনে গতানুগতিক কথা বতৰাহে পাতিছিল। বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত এনে মানে ছোৱালীজনীয়ে, মানে তাই গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাই অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। আৰু ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। হ'ব। খ প্ৰশ্নৰে দ্বিতীয়টো প্ৰশ্ন, দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? মানে সম্পাদনা মানে কিছুমান সাল সলনি কৰি ডায়েৰীখন পুনৰ লিখিছিলে। গতিকে কেলেই লিখিছিলে ফ্ৰাংকে, সেই কথাটো সুধিছে। উত্তৰ লিখিবা। আৰম্ভণিতে কেৱল নিজৰ বাবেহে এন ফ্ৰাংকে ডায়েৰী লিখিছিল। সেই সময়তে হলেণ্ডৰ এজন চৰকাৰী বিষয়াই লণ্ডনৰ পৰা অনা তাৰ যোগে ঘোষণা কৰে
যে হলেণ্ডৰ যিসকলে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছে তেওঁলোকৰ চিঠিপত্ৰ ডায়েৰী যুদ্ধ সাম কাটিলে প্ৰকাশ কৰা হ'ব। এই কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে নিজৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কিছু সম্পাদনা বা সাল সলনি কৰি পুনৰ প্ৰকাশ কৰে। এনেকৈ লিখিবা। অকণমান দীঘল কিন্তু লিখিবই লাগিব দেই। এতিয়া 1 নম্বৰ প্ৰশ্নৰ খৰ একেবাৰে শেষৰ প্ৰশ্নটো। অট' ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? উত্তৰটো লিখা। এন ফ্ৰাংকৰ দেউতাক অট' ফ্ৰাংকে এসময়ত পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। সেই সময়ত ইহুদীসকলৰ ওপৰত হিটলাৰৰ নাজী বাহিনীয়ে চৰম অত্যাচাৰ চলাইছিল। সেইবাবেই নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অট' ফ্ৰাংকে পৰিয়ালসহ 2 বছৰ কাল পণ্যাগাৰত আত্মগোপন কৰি আছিল। তেনেকৈ লিখিবা দেই। ইয়াৰ পাছৰটো প্ৰশ্ন গ মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে কিয় উপলব্ধি কৰিছিল বুজাই লিখা। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, এইটো এন ফ্ৰাংকে এটা সময়ত উপলব্ধি কৰিছিলে। এতিয়া কেলেই কৰিছিলেনো সেই কথাটো অকণমান লিখিব লাগিব দেই। উত্তৰ, নাজী বাহিনীৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ ফ্ৰাংক পৰিয়াল 2 বছৰ কাল হলেণ্ডৰ এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। সেই সময়ত কৰিবলৈ একো কাম নথকাৰ বাবে এন ফ্ৰাংক হতাশ হৈ পৰিছিল। তাইৰ এনে লাগিছিল যে ঘৰতে বহোঁ নে বাহিৰলৈ ওলাই যাওঁ, কিন্তু ওলাই গ'লেও নাজী বাহিনীৰ হাতত ধৰা পৰাৰ ভয়। সেইবাবেই দুখতে য'তেই আছিল তাতেই বহি পৰিছিল। কিন্তু সন্মুখত কাগজবোৰ দেখা পাই তাই উপলব্ধি কৰিলে যে কাগজবোৰচোন একে ঠাইতে পৰি থাকিও অধৈৰ্য হৈ পৰা নাই। অৰ্থাৎ মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তেতিয়াৰে পৰাই তাই একান্ত মনে ডায়েৰী লিখিবলৈ ল'লে। এনেকৈ লিখিবা। এই প্ৰশ্নটোৰ উত্তৰ বেলেগ বেলেগ ঠাইত মই বেলেগ বেলেগ ধৰণে পাইছোঁ, কিন্তু কিতাপৰ সহায় নলৈ পেলাই লিখা প্ৰশ্নৰ উত্তৰত পৰীক্ষকে কিন্তু নম্বৰ নিদিবও পাৰে দেই, কথাটো মন কৰিবা। এতিয়া 1 নম্বৰ প্ৰশ্নৰ শেষৰ প্ৰশ্নটো ঘ এন ফ্ৰাংকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? উত্তৰ লিখা। এন ফ্ৰাংকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল, কাৰণ পৰিয়াল তথা বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। সেইবাবে মনৰ সকলো কথা খুলি ক'ব পৰা নাছিল আৰু ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ দিছে তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা। তাৰমানে অভিধানত চাই পেলাই তোমালোকে লিখি ল'ব লাগিব আৰু মনত ৰাখিবও লাগিব দেই। এতিয়া উত্তৰখিনি মই দি দিছোঁ। প্ৰথমে দিছে গণ্য। গণ্য মানে কি? লেখত ল'বলগীয়া। কথাটো গণ্য কৰিছোঁ মানে গণ্য মান্য বিষয় এনেকুৱা ধৰণৰ শব্দ দেই। তাৰপিছত গতানুগতিক। গতানুগতিক মানে কি? নতুনত্ববিহীন, মানে একঘেয়ামী। গতানুগতিক জীৱন, প্ৰাত্যাহিক জীৱন, নতুনত্ববিহীন তাৰমানে, তেনেকৈ শব্দ লগাব পাৰি। তাৰপিছত অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ মানে কি? অপাৰেশ্যন, ৰোগ চিকিৎসাৰ বাবে অস্ত্ৰ প্ৰয়োগ কৰিলে অস্ত্ৰোপচাৰ বুলি কোৱা হয়। শল্য চিকিৎসা বুলি শব্দ এটা শুনিছা? ইয়াৰ লগত জড়িত বিষয় দেই। ইয়াৰ পাছতে দিছে বৰ্বৰ। বৰ্বৰ মানে কি? নিজ অসভ্য। বৰ্বৰ জাতি, বৰ্বৰ অত্যাচাৰ, এনেকুৱা শব্দবোৰ শুনিছা? সেই তেনেকুৱা দেই। তাৰপিছত পৰিত্যক্ত। পৰিত্যক্ত মানে কি? এৰা, ত্যাগ কৰা। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে, এনেকৈ শুনিছা নহয়? সেইটো। তাৰপিছত প্ৰবাদ। প্ৰবাদ মানে কি? প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। প্ৰবাদ, পটন্তৰ, প্ৰবচন এইবোৰ আগৰ দিনৰ পৰা চলি অহা কথাবোৰক তেনেকৈ কয় দেই, তাহানিৰ দিনৰ পৰা চলি অহা।
ইয়াৰ পাছত আহিছে অধিগৃহীত। অধিগৃহীত মানে আইনৰ সহায়েৰে দখল কৰা। তাৰপিছত থিৰাং। থিৰাং মানে নিশ্চিত, মই কথাটো থিৰাং কৰিলোঁ, এনেকুৱা। তাৰপিছত উৎসৰ্গা। উৎসৰ্গা মানে কি? দান কৰা। এই উৎসৰ্গা কৰিছোঁ পূজাৰ বাবে, এনেকুৱা ধৰণৰ সামগ্ৰী এনেকৈ কয় যে, শুনিছা? তাৰপিছত কি দিছে? আড়ম্বৰ। আড়ম্বৰ মানে জাক জমকতা। এতিয়া অনাড়ম্বৰ মানে কি হয়? জাক জমক নোহোৱা, মানে চিম্পুল, তেনেকুৱা ধৰণৰ হ'ব দেই। তেতিয়া আড়ম্বৰ মানে জাক জমক। প্ৰত্যাশিত। প্ৰত্যাশিত এই শব্দটো ইয়াত ভুল হৈ আছে। দন্ত্য তৰ্জকাত্য তাত আকাৰ হ'ব লাগে। প্ৰত্যাশিত মানে আশা কৰা। প্ৰত্যাশিত ফল লাভ কৰিছোঁ, আশা কৰা ফল লাভ, এনেকুৱা ধৰণৰ। ভাৱমূৰ্তি। ভাৱমূৰ্তি মানে কি? কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। তাৰপিছত দিছে পুঞ্জীভূত। পুঞ্জীভূত মানে থুপ খাই থকা। পুঞ্জীভূত বেদনা মানে বহুত দিনৰ আগৰ ক্ষোভ থকা, পুঞ্জীভূত ক্ষোভ, শব্দবোৰ শুনিছা? তেনেকুৱা ধৰণৰ দেই। তাৰপিছত সাম কটা। সাম কটা মানে কি? উপশম হোৱা। বিষয়টো সাম কাটিলে আৰু, এনেকৈ কয় যে, মানে শেষ হ'ল বা উপশম হোৱা, এনেকুৱা। সন্নিৱিষ্ট। সন্নিৱিষ্ট মানে অন্তৰ্ভুক্ত কৰা। তোমালোকৰ এই হেৰিটোৰ লগত এই বিষয়টো সন্নিৱিষ্ট কৰা হৈছে, এনেকৈ কয় যে, এনেকুৱা। গতিকে এই শব্দবিলাকৰ অৰ্থবিলাক তোমালোকে মনত ৰাখিবা, আগলৈ লাগিব দেই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ৩ নম্বৰ প্ৰশ্নলৈ আহোঁ। ৩ নম্বৰ প্ৰশ্নত সুধিছে, কিটি কোন? এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল? বুজাই লিখা। অকণমান দীঘলকৈ হ'ব এইবিলাক প্ৰশ্ন, 3মান আহিব পাৰে দেই, মানে নম্বৰ। উত্তৰ লিখা। কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জকৈ লিখিবা। পণ্যাগাৰত আত্মগোপন কৰি থকা অৱস্থাত এন ফ্ৰাংকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল। তাইৰ বন্ধুবৰ্গ বা আত্মীয় স্বজন আছিল যদিও মনৰ কথা খুলি ক'ব পৰা প্ৰকৃত বন্ধু নাছিল। সেয়েহে মনৰ ভাৱবোৰ খুলি ক'বলৈ ডায়েৰী লিখিছিল আৰু সেই ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰশ্ন নম্বৰ 4লৈ যাওঁ। এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন পুথি আকাৰে কিয় প্ৰকাশ কৰিছিল? উত্তৰটো লিখা। এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। এতিয়া অমধনিয়াতৰ ওপৰত যদি ঊৰ্ধ্বকমা এটা দি যাওঁ, অটো হৈ যায়, অট নহয়, অটো দেই। এন ফ্ৰাংকে তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব বুলি সিদ্ধান্ত কৰিছিল আৰু ডায়েৰীখন সম্পাদনাও কৰিছিল। কিন্তু হঠাতে নাজী বাহিনীৰ হাতত ফ্ৰাংক পৰিয়ালৰ সকলো সদস্য বন্দী হৈ মৃত্যুক সাৱটি লয়। কেৱল মাত্ৰ বাচি থাকিল অটো ফ্ৰাংক, মানে দেউতাক দেই। যুদ্ধ সাম কটাৰ পাছত তেখেতে জীয়েকৰ ডায়েৰীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰি সম্পাদনা কৰে আৰু পুথি আকাৰে প্ৰকাশ কৰে। অটো ফ্ৰাংকে জীয়েকৰ প্ৰতি থকা মৰম আৰু আত্মগোপন কৰি থকা দিনৰ কৰুণ কাহিনী বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰশ্ন নম্বৰ 5লৈ যাওঁ। এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? মানে এন ফ্ৰাংকৰ লগত আইতাকৰ মধুৰ সম্পৰ্ক আছিল, সেই কথাটো লিখিব লাগিব। আৰু স্মৃতিৰ বাবে আইতাক মানে ঢুকোৱাৰ পিছত তেওঁ কি কৰিছিল সেই কথাখিনি লিখিব লাগিব দেই। উত্তৰ লিখা। এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল। সেইকাৰণেই আইতাকৰ অসুখ হোৱাত আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাত এন ফ্ৰাংকে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল। মানে অকণমান থুলমূলকৈ জন্মদিন, বাৰ্থডে পাতি থৈ দিলে। আইতাকৰ মৃত্যুৰ পিছতো তেওঁৰ আইতাকলৈ বৰ মনত পৰি আছিল, কাৰণ তেওঁ আইতাকক বৰ ভাল পাইছিল। সেইকাৰণেই তেওঁৰ জন্মদিনৰ মমবাতিবোৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল।
ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ব্যৱহাৰিক ব্যাকৰণৰ প্ৰথম প্ৰশ্ন 7 নম্বৰটো তাৰমানে পাঠটোত অধি অনু প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা তাৰমানে উপসৰ্গবিলাক যোগ হৈ নতুন শব্দৰ যে সৃষ্টি হৈ আগতে পাইছা গতিকে তেনেকুৱা কথা দেই অধিৰ লগত গৃহীত যোগ হৈ কি হৈছে অধিগৃহীত যেনেকৈ অধিৰ লগত নায়ক যোগ হ'লে কি হ'ব বাৰু অধিনায়ক হয় নহয় তেনেকুৱা তাৰ পিছত দিছে অনুৰ লগত কি যোগ হৈছে প্ৰাণিত যোগ হৈছে অনুপ্ৰাণিত অনুৰ লগত যদি দান যোগ হয় কি হ'ব অনুদান হয় নহয় সেইটো দেই তাৰপিছত প্ৰতিৰ লগত দিন যোগ হয় প্ৰতিদিন প্ৰতিৰ লগত যদি পল যোগ হয় প্ৰতিপল হ'ব তেনেকুৱা কথা আৰু এইবিলাক জানিবা আৰু সহজ দেই ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ যাওঁ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা স্থায়ী প্ৰকাশ ভোগ স্মৃতি সমাপ্ত এনেকৈ দিছে তোমালোকক উত্তৰখিনি দিছোঁ চোৱা স্থায়ী অস্থায়ী প্ৰকাশ অপ্ৰকাশ মানে গোপন হৈ থকা ভোগ দুৰ্ভোগ স্মৃতি বিস্মৃতি মানে পাহৰণি বিস্মৃতি গৰ্ভত হেৰাই গ'লে এনেকৈ কয় যে সমাপ্ত অসমাপ্ত তাৰপিছত কি হৈছে আড়ম্বৰ অনাড়ম্বৰ ভাগ্য দুৰ্ভাগ্য ধৈৰ্য অধৈৰ্য এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে তলৰ শব্দবোৰৰ প্ৰতীক শব্দ লিখা মানে একে অৰ্থৰ শব্দ উত্তৰ লিখা যন্ত্ৰণা মানে যাতনা বা কষ্ট কৰুণ মানে শোকাব বা দুখ লগা কিশোৰী মানে বালিকা বা ছোৱালী মৃত্যু মানে মৰণ এটা লিখি ল'বা দেই তেতিয়া 10 নম্বৰ প্ৰশ্নলৈ যাওঁ তাত কি কৈছে তলৰ বাক্যবোৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰিব লাগে মানে ভাগ কৰি দিব লাগে সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য ক মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল এইটো এটা যৌগিক বাক্য খ ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে এইটো উত্তৰ হ'ব সৰল বাক্য গ বৰষুণ পৰিছে এইটো সৰল বাক্য তাৰপিছত ঘ মই সদায় ভাত খাই স্কুললৈ যাওঁ এইটো উত্তৰ হ'ব সৰল বাক্য তাৰপিছত এই একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল এইটো সৰল বাক্য প্ৰথম এন ফ্ৰাংকে লিখিব লাগে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা কাম আৰম্ভ কৰিছিল এইটো সৰল বাক্য দ্বিতীয় এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল এতিয়া এম বুলি হৈ আছে ভুল হৈ আছে দেই এন বুলি সমাপ্ত কৰিছিল এইটো উত্তৰ হ'ব যৌগিক বাক্য বৰ্গীয় জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল এইটো জটিল বাক্যহে হ'ব দেই ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰত দিছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা আৰু বহুতৰ মাজত মানে তোমালোকে এটা বাক্যকে দুবাৰ লিখিব লাগিব বেলেগ বেলেগ হ'ব আৰু এটা লিখিলে তোমাৰ উদাহৰণসহ এনেকুৱা কত দিছে সোণ উজ্জ্বল এতিয়া তোমালোকে লিখিব পাৰা যে সোণ ৰূপতকৈ উজ্জ্বল আকৌ বহুতৰ মাজত কৰিলে কি হ'ব ৰূপ তাম আদি ধাতুতকৈ সোণৰ উজ্জ্বলতা বেছি এইটো উত্তৰটো দিয়ে দিলোঁ খ মীনা মেধাৱী এতিয়া লিখিব পাৰা সীতাতকৈ মীনা মেধাৱী আকৌ যদি বহুতৰ লগত তুলনা কৰা তেতিয়া কি হ'ব সীতা ৰীণা তীনা এই সকলোতকৈ মীনা মেধাৱী গ অৰুণ ওখ উত্তৰ লিখা তৰুণতকৈ অৰুণ ওখ এইটো দুটাৰ মাজত তুলনা হ'ব আকৌ ধৰা এনেকুৱা হ'ব পাৰে তৰুণ বৰুণ কৰুণ এটা সোপাতকৈ অৰুণ ওখ তেনেকৈও লিখিব পাৰা মানে শ্ৰেণীকোঠাৰ অমুক তমুকতকৈও অৰুণ ওখ তেনেকৈ লিখিব পাৰা এইবোৰ ইমান ডাঙৰ কথা নহয় ঘ জোনবাই সৰু
এটা উত্তৰটো দুটা বাক্য প্ৰথমটো কৰিলে যেনিবা দুটাৰ মাজত মানে তুলনা কৰিব লাগে সূৰ্যতকৈ জোনবাই সৰু হ'লনে আকৌ নেক্সট কৈছা সূৰ্য আৰু পৃথিৱীতকৈও জোনবাই সৰু তেনেকৈ ক'ব পাৰা শুন এই কিতাপখন ভাল উত্তৰটো লিখিবা এইখনতকৈ এইখন কিতাপ ভাল দুটাৰ মাজত তাৰমানে এইখনতকৈ এইখন কিতাপ ভাল আৰু এই আটাইবোৰ কিতাপৰ ভিতৰত এইখন কিতাপ ভাল সেইটো বহুতৰ মাজত হ'ল সেইদে লিখিবা ছাত্ৰ ছাত্ৰীসকল 12 নম্বৰ প্ৰশ্ন বাক্য ৰচনা কৰা প্ৰথম দিছে অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত অনতিপলমে মানে পলম নকৰাকৈ মানে দেৰি নকৰাকৈ দেই হাঁহি ধেমালি অকণিহঁতৰ হাঁহি ধেমালিৰে ঘৰখন মুখৰিত হৈ আছে তাৰপিছত দিছে ৰূপান্তৰিত মানে পৰিৱৰ্তিত হোৱা দেই তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয় মানে ৰূপৰ অন্তৰ হয় মানে পৰিৱৰ্তিত হয় আত্মগোপন ৰুবুলহে হৰিহঁতৰ ঘৰত আত্মগোপন কৰি আছিল বা পণ্যাগাৰত এন ফ্ৰাংকৰ পৰিয়ালে আত্মগোপন কৰি আছিল সেইটোও লিখিব পাৰা চিঠি পত্ৰ আজিকালি চিঠি পত্ৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল বা এনেকৈ লিখিব পাৰা মোবাইল বা কম্পিউটাৰ অগ্ৰগতিয়ে চিঠি পত্ৰ আদান প্ৰদান নাইকিয়া কৰিলে তেনেকৈ লিখিব পাৰা যি মন যায় তেনেকৈ লিখিব পাৰা শুদ্ধ হ'লেই হ'ল তাৰপিছত দিছে দুখ যন্ত্ৰণা ডেকা ল'ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল তেনেকৈ লিখিলে হ'ব পৰিত্যক্ত তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে তাৰমানে ব্যৱহৃত নোহোৱাকৈ পৰিত্যক্ত অৱস্থাত পৰি আছে ঠিক আছে বিশ্ববিখ্যাত পাওলো পিকাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী তাৰপৰা নাইবা লিখিব পাৰা ডক্টৰ ভূপেন হাজৰিকা এজন বিশ্ববিখ্যাত সংগীত শিল্পী সেইটোও লিখিব পাৰা আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি মানে দিয়া নিয়া টাইপৰ কথা মৰম চেনেহ তেনেকুৱা দেই তাৰপৰা চিন্তা ভাৱনা বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল বেলেগ শব্দ বা বাক্য ৰচনাও তোমালোকে কৰি চাব পাৰা খালি বাক্যটো সুন্দৰ হ'ব লাগে সেইটোৱে কথা ছাত্ৰ ছাত্ৰীসকল 13-14 নম্বৰ প্ৰশ্ন নিজে কৰিবা 15 নম্বৰলৈ যাওঁ 15 নম্বৰত কৈছে এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আটক শব্দ দুটা শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্য মানে এই দুটা শব্দ তাৰ লগত অন্য শব্দ যুক্ত হৈ পেলাই খণ্ড বাক্যৰ সৃষ্টি হয় তেনেকুৱাবিলাকৰ ওপৰত বাক্য ৰচনা কৰিব লাগে যেনেকৈ ধৰা মন পা মানে মনটো বুজ মন পা তোৰে মন পাবলৈ মোৰ মন বুলি এইটো এটা গান ধৰা তোৰে মন পাবলৈ মই এটা এনেই চিম্পলি উদাহৰণ দিলোঁ তাৰপৰা ধৰা মন পুতি লাগ মানে মনোযোগ দি লাগ তাৰপিছত মন কৰ ইচ্ছা কৰ তাৰমানে মন কৰিলেহে চন তেনেকৈ কয় তাৰপিছত মন বান্ধ মনটো বান্ধি ৰাখ মানে দমাই ৰাখ মন মাৰ নিৰানন্দ হ মন মাৰি থকা দুখ লাগি থকা তাৰমানে আটক কৰ মানে আটক কৰি ৰখা চোৰটোক আটক কৰিলে মানে আবদ্ধ কৰিলে সেইটো তাৰপিছত আটক ধুনীয়া এইটো আটকো বেলেগ আটক ধুনীয়া মানে বৰ ধুনীয়া বৰ সুন্দৰ অসাধাৰণ ৰূপে ধুনীয়া সাংঘাতিক ধুনীয়া তাৰমানে গতিকে বাক্য ৰচনা কেইটামান কৈ দিছোঁ তোমালোকে চোৱা এতিয়া মন বুজ তাৰ মন পাবলৈ টান হ'ল মন বান্ধ মানে মনটো দমা স্কুলখন নিজেই মেৰামতি কৰিব বুলি ৰাইজে মন বান্ধিলে স্কুলখন নিজেই মেৰামতি কৰিব বুলি ৰাইজে মন বান্ধিলে মন পুতি লাগ মানে মনোযোগ দি লাগ মন পুতি পঢ়িলে ভাল ফলাফল আশা কৰিব পাৰি আশাৰ কৰিব দুটা অকণমান একেলগে থাকিলে আঁতৰাই ল'বা দেই একেটা শব্দ নহয় আশা কৰিব পাৰি মন মাৰ নিৰানন্দ হ দুখ লাগি থাক যি হ'ল এতিয়া আৰু মন মাৰিত বহি থাকিলে নহ'ব তাৰপিছত আহিলে মন কৰ ইচ্ছা কৰ তাৰমানে মন কৰিলেহে চন তাৰমানে মন কৰিলেহে কামটো হ'ব দেই এনেকৈ এটা বাক্য আছে তাৰমানে সেইটো লিখিলেই হ'ব আটক কৰ মানে আবদ্ধ কৰ পুলিচে চোৰটো আটক কৰিলে মানে আবদ্ধ কৰিলে মানে গ্ৰেপ্তাৰ কৰিলে আৰু আটক ধুনীয়া অসাধাৰণ ৰূপে ধুনীয়া খুব ধুনীয়া নগৰখন আটক ধুনীয়াকৈ সজাই তোলা হৈছে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পাঠটো মানে এই ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা বি পি আছামিজ ক্লাছেছ লগতে এটা কথা কওঁ
তোমালোকে আজি ইমান বছৰ হ'ল নহয়, ক্লাছিত পালাগে নহয়, তোমালোকে এখন ডায়েৰী এখিলা পাত মোলৈ কমেণ্ট হিচাপত পঠাবা। তাৰমানে ইমানটো বছৰ জুৰি তোমালোকে কি কৰিলা, কোনটো দিনত ভাল লাগিছিল, কি কথা চতুৰ্থ শ্ৰেণীত থাকোঁতে কি হৈছিল, তৃতীয়, এনেকুৱা ধৰণৰ ঢেৰ বিক্ষিপ্ত কথা নাথাকে জানো জীৱনৰ। এতিয়ালৈকে কি কি হ'ল তোমালোকৰ, যিমানবোৰ ভাল